মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি বহুপদৰ 13 নম্বৰ অংশলৈ তোমালোকক লৈ আহিছোঁ। আজি ইয়াত আমি শিকিম বীজীয় অভেদৰ বিষয়ে। অভেদ শব্দটোৰ লগত তোমালোকে অষ্টমমান শ্ৰেণীতে চিনাকি হৈছা। আহাচোন এইবাৰ আমি আৰু অলপ বিস্তাৰিত ৰূপত অভেদৰ বিষয়ে শিকোঁ। প্ৰথমে আমি এইকেইটা অভেদ আগতে আমাৰ এইকেইটা চিনাকি অভেদ। x plus y whole square is equal to x square plus 2xy plus y square. আমি অভেদ কিয় ব্যৱহাৰ কৰোঁ? আমাৰ গণনাৰ সুবিধাৰ কাৰণে আমি অভেদ ব্যৱহাৰ কৰোঁ আৰু অভেদ এটা আমি x, y যিকোনো মানৰ কাৰণে এই অভেদটো শুদ্ধ। আমি xৰ মান যি লওঁ বা y মান যিয়ে লওঁ, এই অভেদটো তাৰ কাৰণে শুদ্ধ। এইটো হ'ল 1 নম্বৰ সূত্ৰ, এইটো পাই আহিছোঁ। 2 নম্বৰ অভেদ x minus y square, ইয়াত আছে প্লাছ, ইয়াত আছে মাইনাছ, আৰু ইয়াৰ বাকীখিনি সকলো ইয়াত একেই, অকল ইয়াত মাইনাছ 2xy আগত ইয়াত হ'ব প্লাছ আৰু ইয়াত হ'ব মাইনাছ। এইবাৰ পালো x square minus y square, x square minus y square হ'লে প্ৰথম x plus y into x minus y into x plus y, আকৌ x plus y, ইয়াত প্ৰথম পদটো একে আৰু ধ্ৰুৱক পদটো বেলেগ। চোৱা, ধ্ৰুৱক পদটো আমাৰ বেলেগ, ইয়াত a আছে, ইয়াত b আছে, তেতিয়া প্ৰথম পদটো স্কুৱেৰ প্লাছ x into a plus b plus a b। আমি এইবিলাক প্ৰমাণ কৰিব কৰিছোৱেই আগতে, তথাপিতো মই তোমালোকক দেখাই দিছোঁ সৰু প্ৰমাণ। ধৰা তোমাৰ x plus y whole square আমি কৰিব লাগে। তাৰ অৰ্থ কি? x plus y into x plus y, x plus y তাৰ মানে আমাৰ দুটা পূৰণ। গতিকে x এৰে এই xটোৱে আমাক এইটো পূৰণ, x plus y plus y ৰে আমি কাক পূৰণ কৰিব লাগে? x plus y। গতিকে আমি x square plus xy plus xy plus y square সমান কি পাই গ'লো আমি? x square plus 2xy plus y square আমি যিটো পাই গ'লো আমি। গতিকে প্ৰতিটো আমি অভেদ আমি এনেদৰে প্ৰমাণ কৰি আমি দেখাব পাৰোঁ। এইকেইটা অভেদৰ ওপৰত আমি অংক কৰিলে পিছৰ আমি আৰু এটা চাওঁ, x minus 1 আৰু x plus 1, x minus y আৰু x plus y। এইটো কি আছে? আমি x এৰে যদি কৰোঁ আমি x plus y minus y ৰে কৰিলে x plus y, তাৰ মানে প্ৰথম x টোৰে এইটো হৰণ, তাৰপিছত এইটোৰে হৰণ, অৰ্থাৎ x square plus xy minus xy plus y square সমান আমি কি পালোঁ? x square, এইটো মাইনাছ আহি গৈছে, এইটো মাইনাছ হ'ব, মাইনাছে প্লাছে মাইনাছ, মাইনাছ মাইনাছ y square। তেনেকৈ আমি প্ৰতিটো অভেদে আমি এনেকৈ কৰি দেখাব পাৰোঁ। তাৰপিছত আৰু কেইটামান আমাৰ অভেদ আছে, এইকেইটা হ'ল তিনিটাৰ কাৰণে, আৰু আমি এইটো ঘাত 3, এইকেইটা আমি পিছত লাহে লাহে আলোচনা কৰি গৈ থাকিম। আহাচোন আমি প্ৰথম 4টা অভেদৰ ওপৰত আমি অংকখিনি কৰি লওঁ। এতিয়া প্ৰথম আমাক দিছে, চোৱা, উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা। আমি ইয়াৰ কাৰণে কোনটো অভেদ উপযুক্ত, এই শব্দটোৰ ওপৰত তোমালোকে গুৰুত্ব দিবা। এই অংকটোৰ কাৰণে কোনটো অভেদ আমাৰ দৰকাৰ সেইটো আমাৰ জানিব লাগিব। এতিয়া চোৱা, ইয়াত আমি দেখিছোঁ x plus 3 ইয়াতো আছে, দুইটাৰ চিনবিলাকো একে, x plus 3 ইয়াত আছে দুটা। গতিকে আমি এইটো কি বুলি লিখিব পাৰোঁ? আমি ইয়াক লিখিব পাৰোঁ x plus 3 whole square। এতিয়া a plus b whole square বা x plus y whole square আমি এটা অভেদ পাইছোঁ। কি পাইছিলোঁ আমি অভেদটো? x প্ৰথমটো স্কুৱেৰ প্লাছ 2xy প্লাছ y স্কুৱেৰ। আমি এই অভেদটোকে ইয়াতে আমি কি আছে? xৰ ঠাইত আমাৰ x আছে আৰু y ঠাইত আমাৰ আছে 3। গতিকে আমি ইয়াত x স্কুৱেৰ প্লাছ 2 into x মানে x আছে পূৰণ, y মানে আছে 3 প্লাছ 3 স্কুৱেৰ। আমি এতিয়া এইটো যদি সমাধান কৰোঁ, x স্কুৱেৰ প্লাছ 3 2 6, x
প্লাছ 3 3 গুণ 9 আমি আৰু এটো আৰু যোগ বিয়োগ কৰিব নোৱাৰো কাৰণ আমাৰ ইয়াত সদৃশ পদ নাই গতিকে আমাৰ অংকটো ইমানতে শেষ হ'ল অৰ্থাৎ তোমালোকে মনত ৰাখিব লগা কথা হ'ল যে কোনটো অভেদ কোনটো অংকৰ কাৰণে দৰকাৰী সেই কথাটোহে আমাৰ আসল প্ৰয়োজনীয় কথা হেতু জনাৰ পিছত আমাৰ কৰাত বৰ বিশেষ অসুবিধা নহয় আহাচোন আমি পিছৰ প্ৰশ্নটো আকৌ চাওঁ পিছৰ প্ৰশ্নটো দিছে x - 3 x + 5 এতিয়া ইয়াত চোৱা x - 3 ইয়াত আমি প্ৰথমটো আমাৰ x আছে প্ৰথম পদটো আমাৰ একে আছে গতিকে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব x plus a into x plus b সমান আমি কি পাইছিলো x square plus a plus b into x plus a into b ইয়াত আমাৰ x সমান কি পাইছ দিছে আমাক x এ দিছে আৰু a সমান আমাক দিছে -3 আৰু b সমান আমাক দিছে 5 মাইনাস প্লাস আমাৰ চাবলৈ দৰকাৰ নাই কাৰণ a সমান আমি দেখিছো a ঠাইত -3 আছে আৰু b ঠাইত আমাৰ 5 আছে এইখিনি বস্তু আমাৰ কাম প্ৰথমতে আমি এই বস্তুখিনি কৰি ল'ব লাগিব এতিয়া আমি ফৰ্ম অভেদ মতে আমি বহাই যাওঁ প্ৰথমটো স্কয়াৰ প্লাস a মানে কিমান আছে আমাৰ -3 প্লাস 5 আমি এটো ব্ৰেকেট দিলেও হ'ব ইনটু x প্লাস a into b a মানে আছে -3 into b মানে আছে 5 এটো এটা a b ইয়াত a আৰু b আৰু এটো হল a plus b into x ওটিকে আমি কি কৰিম সমান আমি লিখিম সমান আমি লিখিছো x square plus 5 minus 3 plus 2x আকৌ এটো সোৱা পূৰণ যেতিয়া আমি কৰো এটো প্লাস এ মাইনাস আহি গল 5 3 গুণ 15 আমাৰ আৰু সদৃশ পদ নাই গতিকে আমি পূৰণ হৰণ কৰিব নোৱাৰো আৰু আমাৰ অংকটো ইমানতে শেষ হ'ল পিছৰ অংকটো আমি চাওঁ পিছৰ অংকটো দিছে পুনে পুনে পূৰণ নকৰাকৈ 105 আৰু 106 আমি পুনে পুনে পূৰণ কৰিব নালাগে তাৰ মানে 105 আৰু 106 105 পূৰণ 106 এনেদৰে আমি কৰিব নালাগে এনেকৈ কৰিব নালাগে আমি কেনেকৈ কৰিব লাগিব যে অভেদ ব্যৱহাৰ কৰি আমি কৰিব লাগিব চাওচোন আমি 105 পূৰণ 106 এতিয়া এনেকুৱা জানো এটুক যদি a এটুক b a into b আমি কোনো অভেদ পোৱা নাই আমি চাও তাতে কিবা কৰিব পাৰো নেকি এটো চাও আমি যদি এটো লিখো যে 100 plus 5 105ক আমি কি বুলি লিখিছো 100 plus 5 into 100 plus 6 এতিয়া আমি কি দেখিলো ইয়াৰ প্ৰথম পদটো একে কিন্তু তাৰ যেটো ধ্ৰুবক পদ হেতু বেলেগ গতিকে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব x plus a into x plus b সমান আমি কি পাইছিলো x square plus a plus b into x plus a into b এতিয়া আমি ইয়াত a x আৰু কি x আমাক সমান দিছে 100 আৰু a দিছে আমাৰ 5 আৰু b পাইছো আমি 6 আমি একেদৰে আমি এতিয়া বহাম x মানে আমাৰ পাইছো 100 হোল স্কয়াৰ প্লাস a মানে আমি কি পালো 5 b মানে 6 এ 5 plus 6 into 100 plus 5 into 6 a into b a into b a to ইয়াত আছে a into b আকৌ a plus b আৰু into x এতিয়া 100 যদি হোল স্কয়াৰ কৰো 100 যদি বৰ্গ কৰো আমি বেলেগে আমি কৰি থকাৰ দৰকাৰ নাই ইয়া যেহেতু আমাৰ শূন্য দুটা আছে গতিকে আকৌ দুটা শূন্য হ'ব প্লাস 5 6 11 পূৰণ 100 প্লাস 5 6 গুণ 30 সমান আমি পাই গলো 0 0 0 0 প্লাস 1100
যোগ 30 এতিয়া আমি যেহেতু যোগ কৰিব পাৰো গতিকে আমি এইকেইটা সংখ্যা আমি যোগ কৰি দিব লাগিব আমি এনেও মুখতো কৰিব পাৰো 1 2 3 4 1 2 1 1 আৰু আমি পাই গলো 30 এইকেইটা যদি আমি প্লাস কৰো কি হ'ব 0 3 1 1 1 আমি কি পাই গলো উত্তৰত 1 1 1 3 0 আমাৰ এইটোৱে হৈ গল আমাৰ উত্তৰটো পিছৰটো প্ৰশ্ন দিছে চোৱা উৎপাদক বিশ্লেষণ কৰা মই তোমালোকক আগতেও আমি দ্বিপদ বহুপদৰ উৎপাদক বিশ্লেষণ কৰিছিলো ত্ৰিপদ বহুপদৰ আমি উৎপাদক বিশ্লেষণ কৰিছিলো আমি এইবাৰো আমি উৎপাদক বিশ্লেষণ কৰিম কিন্তু আমি অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰিম চাওচোন আমি কৰিব পাৰোনে এতিয়া 49a স্কয়াৰ আমাক দিছে 49a স্কয়াৰ 49a স্কয়াৰ প্লাস 70ab প্লাস 25b স্কয়াৰ আমি এটো দেখিছো 49 আছে গটিকে আমি কি লিখিব পাৰো 7a হোল স্কয়াৰ 7 দুটা কৰিলে 7 7 গুণ 49 আৰু a দুটা কৰিলে হৈ যাব স্কয়াৰ প্লাস আমি মাজৰটো থওঁ আমি পিছৰটো চাও 5b 5b হোল স্কয়াৰ আমি এটো x স্কয়াৰ প্লাস y স্কয়াৰ যদি দেখাব পাৰিছো তেতিয়া মাজত সোৱা 2 into 7a into 5b হয়নে সোৱাইটো 5 দুগুণ 10 10 7 গুণ 70 এই গুটেই কিটা কৰিলে আমি এটো 70ab পাই গলো গটিকে আমি কি দেখিলো ইয়াতে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ইয়াৰ মানে আমাৰ সমান আমি কি পাইছিলো a প্লাস b হোল স্কয়াৰ ইয়াক আমি কি বুলি লিখিব পাৰো a মানে ইয়াত আছে 7a b মানে আছে 5b হোল স্কয়াৰ a মানে আমি কি পাইছো ইয়াতে 7a আৰু b মানে আমি পাইছো ইয়াতে 5b গটিকে হোল স্কয়াৰ তাৰ মানে কি এই গুটিটো কেইবাৰ পূৰণ হৈ আছে দুবাৰ পূৰণ হৈ আছে 5b into 7a plus 5b 7a plus 5b to আমাৰ কেইবাৰ পূৰণ হৈ আছে দুবাৰ পূৰণ হৈ আছে গটিকে আমি দুয়োটাকে এটা এটা বীজগণিতীয় পদৰ পূৰণফল মাজত হিহঁতৰ পূৰণফল হিচাপে দেখালো অৰ্থাৎ আমি কি কৰিব পাৰিলো যে উৎপাদক বিশ্লেষণ আমাৰ কৰা হল পিছৰ প্ৰশ্নটো আমি চাও পিছৰ প্ৰশ্নটো আছে 25/4x স্কয়াৰ এটো এটা টাৰ্ম এটো আৰু এটা দিছে আমাৰ এটো এই দুটা টাৰ্ম দিছে মাজত দিছে আমাৰ মাইনাস কি দিছে আমাৰ 25/4x স্কয়াৰ minus y square by 9 আমি চাও 25 টুক আমি 5 দুটা কৰিব পাৰো এটুক 2 দুটা কৰিব পাৰো আৰু এটুক x এই গুটেখিনিকে আমি যদি হোল স্কয়াৰ কৰি দিও আমি ভাঙিলে কি পাম 5 দুটা কৰিলে 5 5 গুণ 25 2 দুগুণ 4 আৰু x দুটা কৰিলে x স্কয়াৰ minus y যদি দুটা কৰো আৰু তলত 3 এটো যদি দুটা কৰো আমি y স্কয়াৰ minus 3 3 গুণ 9 এতিয়া আমি কি দেখিছো এটো ধৰা গুটেটো আমি a বুলি ধৰো এটো ধৰা b বুলি ধৰো গটিকে a স্কয়াৰ minus b স্কয়াৰ সমান আমি কি পাইছিলো a plus b into a minus b ইয়াত আমি a এর মান আমি কিমান পাইছো 2 ভাগৰ 5x আৰু b এর মান পাইছো 3 ভাগৰ y গটিকে আমি কি বুলি লিখিম a plus b তাৰ মানে 2 ভাগৰ 5x plus y 3 a plus b into x minus y 3 আমাৰ হৈ গল দুটা আমি বহুপদৰ আমি পূৰণফল ৰূপে প্ৰকাশ কৰিব পাৰিলো অৰ্থাৎ আমাৰ উৎপাদক বিশ্লেষণ কৰা আমাৰ হৈ গল পিছৰ প্ৰশ্নটো আমি চাও পিছৰ আমি আকৌ এটা অভেদ আমি আগৰ অভেদখিনি আমি চাৰিটা অভেদৰ বিষয়ে আমি পঢ়িলো আৰু তাৰ ওপৰত আমি অংক কৰিলো এবাৰ আমি চাও এটো হল x plus y plus z whole square is equal to x square plus y square plus z square plus 2xy plus
2yz plus del 2zx আমি কৰি চাওঁ আহাচোন এইটো আমি কেনেকৈ পাৰো আমি দেখাত বহুত দীঘল দেখি আমি এইটো টান বুলি ভবাৰ দৰকাৰ নাই আমি যিকিটা শিকিছো ইতিমধ্যে আমি যিকিটা অভেদ শিকিছো সেইকিটা ব্যৱহাৰ কৰি আমি এইটো কৰিব পাৰিম x plus y plus z whole square আমি এই গুটেটোক ধৰো আমি এটা আৰু এটুক ধৰো বেলেগ আমি এতিয়া এনে আমি জানো x plus y whole square মানে আমি কি জানো x square plus 2xy plus y square আমি এটো জানো এটোকে ব্যৱহাৰ কৰি আমি x plus y টুক এটা বুলি ধৰিছো গটিকে আমি প্ৰথমটো স্কয়াৰ x square x মানে ইয়াতে কি ধৰিছো ধৰা ইয়াত x মানে আমি ধৰিছো x plus y আৰু z মানে আমি ধৰিছো y আমি এটো ধৰি লৈছো এতিয়া প্ৰথমটো স্কয়াৰ প্ৰথমটো x স্কয়াৰ গটিকে আমি কি লিখিম x plus y whole square plus 2 into x মানে হল x plus y আৰু y মানে হল z plus z square এতিয়া আমি এটুক আকৌ আমি ফৰ্মুলাত ভাঙিব পাৰো x square plus 2xy plus y square এইখিনি আমি ভাঙি এইখিনি পালো plus 2xz এতিয়া সোৱা 2 লগত x পূৰণ হৈ আছে আৰু এই গুটেটো z ৰ লগত আছে 2xz plus 2yz plus z square এতিয়া আমি কি কৰো x square y square খিনি আমি আগলৈ আনো y square plus z square plus 2xy plus 2xz plus 2yz আমি যেটো কৰিছো হেতুৱে পালুনে x square plus y square plus z square plus 2xy plus 2yz plus এটোটা উল্টা পুল্টা হলেও আমাৰ একো কথা নাই xz গটিকে আমি এটো দেখি ভয় খোৱাৰ দৰকাৰ নাই আমি যেটো জানো তাৰ পৰে আমি উলিয়াব পাৰিলো আহাচোন তাৰ ওপৰত আমি দুটামান অংক কৰি লওঁ উদাহৰণ দিছে 19 3a plus 4b plus 5c বিস্তাৰিত ৰূপত লিখা আমি প্ৰথম আমি ফৰ্মুলাটো লিখি লওঁ a plus b plus c whole square আমি কিমান পাইছো আমাৰ সুবিধাৰ কাৰণে আমি ইয়াত লিখো a plus b plus a plus b plus c whole square সমান আমি কি পাইছিলো a square plus b square plus c square plus ab plus bc plus ca এটুকে আমি ইয়াতে বহাম এতিয়া ইয়াত আমাৰ কি দি থৈছে a সমান দিছে আমাৰ 3a b সমান দিছে আমাক 4b আৰু c সমান দিছে আমাক 5c এতিয়া আমি কৰি যাও প্ৰথমটো স্কয়াৰ 3a square plus 4b square plus 5c whole square প্ৰথম a square b square এখিনিলৈকে আমাৰ কৰা হৈ গল এবাৰ আমি কি কৰিম 2 into প্ৰথমটো 3a into 4b plus 2 into 4b plus 4b into 5c plus কি পাই গলো 2 into 5c plus into 3a 5c into 3a এটো 2ab 2bc আৰু 2ca পালুনে আমি 5c প্ৰথমটো 3a into 4b দ্বিতীয়টো 4b into 5c আৰু তৃতীয়টো হৈছে 5c into 3a এতিয়া আমি যিখিনি পাৰো আমি কৰি দিও 3a যদি আমি দুটা কৰো 3 3 গুণ 9a square plus 4 4 গুণ 16b square plus 25c square plus 3 দুগুণ 6 6 4 গুণ 24ab plus 4 দুগুণ 8 5 গুণ 40bc plus 5 দুগুণ 10 3 গুণ 30ac
আমাৰ আৰু কৰিবলৈ নোৱাৰো কাৰণ সদৃশ পদ আমাৰ নাই এটোত আছে a স্কয়াৰ এটোত b স্কয়াৰ এটোত c স্কয়াৰ এটোত ab এটোত bc আৰু এটোত ca বা ac গতিকে সদৃশ পদ যেহেতু নাই আমি আৰু তাক সমাধান কৰিব নোৱাৰো আমাৰ উত্তৰটো হৈ যাব আমাৰ এটোই আমাৰ উত্তৰ হৈ যাব এবাৰ আমি পিছৰ প্ৰশ্নটো চাও পিছৰ প্ৰশ্নটো একে 4a minus 2b minus 3c square বিস্তাৰ লিখা আমি আকৌ দৰে লিখি লম x plus y plus z whole square সমান আমি কি পাইছিলো x square plus y square plus z square plus 2xy plus 2yz plus 2zx এৰে ইয়াত আমাৰ কি দিছে 4a সমান আমাৰ x কি দিছে আমাৰ x সমান 4a y সমান দিছে -2b আৰু z সমান দিছে আমাক -3c আমি যি আছে হেমতে আমি বহাই যাম প্ৰথম আমি পালো a স্কয়াৰ 4a স্কয়াৰ plus b square 2b square plus c square 3c square কি পালো আমি x square plus y square plus z square আমি পালো -2b আছে -3c আছে minus আছে plus 2 into 4a into minus twice b তাৰপিছত আমি পালো plus 2 into minus twice b into minus 3c plus 2 into minus 3c আৰু কি পাই গলো 4a এটো আমি কি পাই গলো 2xy 2yz আৰু 2zx একিটা বহাই আমি পাই গলো এতিয়া আমি যদি সমাধান কৰো 4 গুণ 16a স্কয়াৰ তে -2 যদি দুটা পূৰণ কৰো আমাৰ কি থাকিব প্লাস থাকিব 2 দুগুণ 4b স্কয়াৰ প্লাস 3 যদি দুটা কৰে 3 3 গুণ 9c স্কয়াৰ এতিয়া সোয়া ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাসে মাইনাসে মাইনাস 4 দুগুণ 8 8 দুগুণ 16ab ইয়াত মাইনাস দুইটা কৰিলে প্লাস হৈ যাব 2 দুগুণ 4 3 গুণ 12 প্লাসে মাইনাসে মাইনাস 3 দুগুণ 6 4 গুণ 24 ac এটো পালো আমি ab আৰু এটো কি আছে এটো নাপাতিলো আমি এটো পাতিব লাগিব 2 দুগুণ 4 3 গুণ 12 bc minus 3 দুগুণ 6 6 4 গুণ 24 6 4 গুণ 20 3 দুগুণ 6 4 গুণ 24 ac পাই গলো আমি ab bc ac হল আৰু একিটা পাই গলো আৰু যেহেতু ইয়াত আমাৰ সদৃশ পদ নাই গটিকে আমাৰ অঙ্কটো ইমানতে শেষ হ'ব পিছৰ প্ৰশ্নটো দিছে 4x square plus y square plus z square minus 4xy minus 2yz plus 4xz ৰ উৎপাদক বিশ্লেষণ কৰিব লাগে উৎপাদক বিশ্লেষণ মানে কেইটামান বীজগণিতীয় ৰাশিৰ আমি পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে আমি লিখি লওঁ 4x square plus y square plus z square minus 4xy minus 2yz plus 4xz এতিয়া প্ৰথম আমি এনে লিখি লৈছো মাইনাস খিনি পিছত আমি দিম 2x square আমি এটো দেখি আছো plus y square plus z square পিছত আমি যত দৰকাৰ হয় আমি মাইনাস টো পিছত বহাম ইয়াত দেখিছো 2 into x মানে আছিলে 2x into y আমি যদি ফৰ্মুলা নিউ কিন্তু ইয়াত যেহেতু মাইনাস আছে গটিকে এটো কি হৈ যাব মাইনাস 2xy plus 2 into yz y আমি ধৰো y আৰু z ধৰো minus
2 minus z. আৰু যদি আমি ধৰো প্লাস 2 into xz, z মানে হৈছে minus z, z মানে minus z, আৰু x মানে আমি পাইছো minus twice x. এতিয়া চোৱা আমি কি পালো চোৱা, এটো পালো x স্কয়াৰ, এটো আমি মাইনাস দিও আৰু এটো দিও মাইনাস। কিয় দিছো? কাৰণ ইয়াত আমি চোৱা আমি ফৰ্মুলাটো জানিছিলো x plus y plus z whole square, x plus y plus z whole square সমান x square plus y square plus z square plus 2xy plus 2yz plus 2zx. আমি এতিয়া এই ফৰ্মুলাটোত চোৱা আমি দেখিছিলো যে এটো এইকিটাৰ আগত সদায় প্লাসেই হওক বা মাইনাসেই হওক ইয়াতে সদায় প্লাসেই থাকে, কিন্তু এইকিটা আমাৰ xy মানকিটাৰ ওপৰত এইকিটা নিৰ্ভৰ কৰে। ইয়াত চোৱা যদি আমি প্ৰথমটো minus 2x লও, 2 দুগুণ 4 এগুণ 4, এটো আমি পাই গলো মাইনাস চিনটো পাই গলো। এবাৰ আমি পিছৰটো যদি z লও, কাৰণ দেখিছো এটো CA, CA টো আমাৰ পজিটিভত আছে, CA টো আমাৰ কিহত আছে? CF টো যদি আমি CA টো যদি আমাৰ চোৱা CA এর ভ্যালুটো আমাৰ পজিটিভত আছে, CA নহয় আমি চোৱা কৰিব লাগিব xy 2xy ভ্যালুটো আমাৰ নিগেটিভত আছে, আকৌ 2yz ৰ ভ্যালুটো আমি পজিটিভত আছে, নিগেটিভত আছে, নিগেটিভত আছে, আৰু 2zx ৰ ভ্যালুটো আমাৰ কিহত আছে? পজিটিভত আছে। এটো xy ভ্যালুটো নিগেটিভত আছে, yz ৰ ভ্যালুটো নিগেটিভত আছে, আৰু zx ৰ ভ্যালুটো কিহত আছে? পজিটিভ। গতিকে এই z আৰু x এই দুটা যদি আমাৰ নিগেটিভ হৈ থাকে তেতিয়াহে আমাৰ এনসাৰটো পজিটিভ হ'ব। আৰু ইয়াত যেহেতু x টো মাইনাসে পালো, ইয়াত যদি মাইনাস হল তেনেহলে y টো কি হ'ব লাগিব? প্লাস। আকৌ y টো যদি আমি মাইনাস হৈ গল তেতিয়া আমি z টো কি হ'ব লাগিব? প্লাস হ'ব লাগিব। তেতিয়াহে আমি পালো আৰু সেই ধৰণে আমি অঙ্কটো কৰিব পাৰিলো। এতিয়া গতিকে যেহেতু x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ প্লাস 2xy প্লাস 2yz প্লাস 2zx আমি পালো, গতিকে তাৰ ফলনি আমি কি লিখি দিব পাৰো? x তো মাইনাসত আছে আৰু ইয়াতো তেনেহলে আমি কি বুলি লিখিব পাৰো? minus x square, গতিকে minus 2x আমি কলো যে সমান x ৰ ঠাইত আছিলে minus 2x whole 2x minus 2x plus y টো আমাৰ পজিটিভত থাকিল আৰু z টো আমাৰ নিগেটিভত থাকিল, আমাৰ এটো হোল স্কয়াৰ। অৰ্থাৎ আমি কি লিখিব পাৰো? minus 2x plus y minus z হোল, এটো দুটা স্কয়াৰ হৈ আছে গতিকে minus 2x plus y minus z এটুটা পূৰণফল হিচাপে দুটা বহুপদৰ আমি পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো, গতিকে আমি কি হৈ গল? অঙ্কটো আমাৰ হৈ গল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিলৈকে আমি আজিৰ ক্লাছত ইমানেকে শিকিছো। পিছৰ ক্লাছত আমি আৰু কেইটামান অভেদ ব্যৱহাৰ কৰি বীজগণিতীয় ৰাশিৰ আমি উৎপাদক বিশ্লেষণ কৰিম বা আমি বিস্তাৰ কৰিম। তোমালোকে আশা কৰো মোৰ লগত থাকিবা। পিছৰ ক্লাছটোত আমি আকৌ লগ পাম। আজিলৈ এৰো, ধন্যবাদ।